যোৱাকালিৰ পৰা গৰম দিছে আৰু আজিৰ পৰা মোৰ পৰীক্ষা আৰম্ভ হৈছে। এনেকুৱা পিছে হেয়াৰষ্টাইল কৰিব নাই, কিন্তু আজি গৰমৰ কাৰণে কৰিব লগা হৈছে। আৰু ৰাইজ মোৰ গৰমৰ দিনকেইটা খুব অশান্তি পাওঁ, এনি টাইম মুখখন ঘামে থাকে, পাউডাৰ ঘোৱাতে দিন যাব ধৰিব আৰু মোৰ। বাৰু এই ফুটটো লৈছোঁ হয়, কিন্তু কিমান দিন লাষ্টিং কৰে নাজানো, তথাপিও লৈছোঁ আৰু ষ্টাইলৰ কাৰণে। মংগলচিত্ৰডাল পিন্ধি লওঁ ৰ'ব, পিছে এইডালত আমি মংগলচিত্ৰ বুলিয়ে কওঁ। আৰু এতিয়া মই পূৰা ৰেডি, এতিয়া যাব ওলাওঁ আৰু। কিন্তু মই চুলিকেইটা মেলি কিয় লৈছোঁ, মানে মই মূৰটো ধুইছোঁ সেইকাৰণে। আৰু অলপ পিছত খোপা বান্ধোতে যাব, আৰু বেগটো মোৰ ইমান ভাল লাগে, ভাবিলোঁ আজি কলেজক লৈয়ে যাওঁ। চেচনৰ লাষ্টৰ দিনহে আহিছিল, তাৰ পৰা আজি কলেজ আহি পাই ফাৰ্ষ্ট এডমিট কাৰ্ডখন ওলালোঁ, আৰু এতিয়া নিশিতাক বোলে লাগে এইটো, মই বোলে এইটো জৰুৰী বস্তু তাতে থৈ এতিয়া আমি কলেজ যাব লাগে, দেৰি হৈছে। আৰু ৰাইজ ইমান গৰম দিছে, উফৰাম ৰ'দ, পানী খাই থাকিব দেই ৰাইজ। টাইমটো দি থৈ ইয়াতে না ইনষ্টা দিবি, আমি খাই লৈ যাম অলপ। কি টাইম দিছে নেকি? দিছো আৰু বাইদেৱে ভাবিছিলে ফটো উঠা বুলি, ইফালে মোৰ হৈ আছে ভিডিঅ'। আৰু তোমাৰ নামটো মই নাজানো, পাহৰিয়ে থাকিলোঁ সুধিব। তুমি যদি ৰিলচটো চাই আছা এটা কমেণ্টত কৈ দিবাচোন। বাৰু এতিয়া এক্সাম হলত যাই আছোঁ। ভাবছিলো কৈছিল মই এতিয়া হ'ব মোৰ পিছত কৰিবয়ে এতিয়া আমাৰ এতিয়া মানে হেৰি মই এতিয়া পিছত কৈছোঁ এতিয়া আগত কৈছোঁ এতিয়া কি কৰিম এতিয়া মই যাওঁ এই বস্তু বেলেগ বেঞ্চি লাষ্টত মই বস্তু বেলেগ বেঞ্চি ফাৰ্ষ্টত মই যাওঁ ৰাতি পঢ়িছে নে পঢ়া নাই? মই ভাবছিলো কৰিম বুলি এই পঢ়িব যাতে মই ৰেণু ফ্ৰিজৰ পানী আনিছিলে, পূৰা বৰফ হৈ আছে, আৰু মই সেইকাৰণে ৰ'দত দিছিলোঁ অলপ সময়, কিন্তু নাই, আইচ হৈ আছে, ক'ৰ পৰানো গলিব সোনকালে। তাৰে পাছত আমি এক্সাম দি আহিলোঁ এতিয়া, আৰু ৰাইজ এটা স্পেচিয়েল বস্তু এটাত আজি ফুচকা খাম, মানে সোণালী বাতিত আজি আমি ফুচকা খাম। বাৰু ভিডিঅ'টো ইমানেই, যদি ভাল পালে লাইক এটা দি দিব পাহৰি নাযাব, বাই।